সরকারখনে জাতি মাটি ভেটির প্রতি আমার নিরন্তর আস্থাক আমি স্বীকার করি অসমীয়া জাতিক আমার কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং ল্যান্ডৰ পৰা অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ, গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধা ৰাইজ, এই সময়ছোৱাত অসমীয়া জাতিক সকলো ফালৰ পৰা সংৰক্ষিত আৰু সুৰক্ষিত কৰিবলৈ আমি প্ৰচেষ্টা চলাইছিলো। বিধানসভাৰ আসনসমূহৰ পুনৰ নিৰ্ধাৰণে আমাৰ বহু দশকলৈ অসমখনক খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰি ৰাখিব। অসমৰ জাতীয় জীৱন, ভাষা তথা কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ৰাজ্যৰ সত্ৰসমূহৰ অমূল্য অৱদান আছে। সত্ৰভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছিলো। ঐতিহাসিক পবিত্ৰ বৰদোৱা থানৰ পৰা বেদখলকাৰীক আমি সম্পূৰ্ণভাৱে উচ্ছেদ কৰিছো। আলিপুখুৰীৰ পাতেকীবাৰীৰ বেদখলকৃত ভূমি আৰু বঙাইগাঁও ৰঘুনাথ সত্ৰৰ প্ৰায় 245 বিঘা মাটিৰ ক্ষেত্ৰত আমি মীমাংসাত উপনীত হৈছো। বৰপেটা সত্ৰৰো বাগবৰকে আদি কৰি কেইবাটাও ৰাজচক্ৰ এলেকাৰ ভূমি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধা ৰাইজ, আমাৰ নামনি অসম আৰু মধ্য অসমৰ পৰা এছাম লোকে আমাৰ থলুৱা লোকে প্ৰব্ৰজন কৰিছিল। যিটো সময়ত অচিনাকি লোকসকলে আমাক চাৰিওফালৰ পৰা বেৰি ধৰিছিলে, আমি কিছুমান লোকে নিজৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটী মহানগৰীলৈ উঠি আহিছিলো। কিন্তু আমাৰ মাজৰে এছাম লোক আছিল, আমাৰ মাজৰে এছাম গৌৰৱী অসমীয়া আছিলে, যিসকলে নিজৰ মাটি ভেটিৰ পৰা উঠি আহিবলৈ অস্বীকাৰ কৰিছিল। সংখ্যাত কেইঘৰমান হ'ব, কিন্তু এই কেইঘৰ ব্যক্তিয়ে সত্ৰসমূহৰ অক্ষয় বন্তি গছি আজিও জ্বলাই ৰাখিছে। সেইসকলে নিজৰ মাটি বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰি অসমৰ জাতীয় পৰিচয় সেই দুৰ্গম অঞ্চলসমূহতো আজিও বজাই ৰাখিছে। মই সেই সাহসী অসমীয়াসকলক আজিৰ দিনটোত প্ৰণাম জনাইছো। যোৱাকালি আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰাৰ সুচল প্ৰক্ৰিয়া সেইসকল সাহসী অসমীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। মই আজি স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমীয়াক আহ্বান জনাম, ভাৰতীয়ক আহ্বান জনাম,
এটু টুকুৰা মাটিও অচিনাকি লোকক বিক্ৰী নকৰিব। আমাৰ অসমখন জীয়াই থাকিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ বাবে আমি এখন সুৰক্ষিত অসম এৰি থৈ যাব লাগিব। আমাৰ মাটি আৰু আমাৰ সংস্কৃতিক আমি যদি অচিনাকি লোকৰ হাতত দিব যাওঁ, কেইটামান টকা কোনোবাই বেছিকৈ দিব বুলিয়ে আমি যদি আমাৰ নিজৰ মাটি টুকুৰা অচিনাকি লোকৰ হাতত তুলি দিওঁ, আমাৰ অসমীয়া জাতিৰ এই বিজয় সূৰ্য বহুদিনলৈ উজ্বলি থাকিব নোৱাৰিব। মই স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ সমূহ জনসাধাৰণক এক সামগ্ৰিক সংকল্প ল'বলৈ আহ্বান জনাইছো, যেন আমাৰ মাটি কোনো কাৰণতে আমি অচিনাকি লোকসকলক বিক্ৰী নকৰো। আমাৰ মাটিক আমি খামুচি ধৰি থাকিম আৰু আমাৰ জাতীয় সত্তাক আমি অনন্ত কাললৈ ৰক্ষা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অচিনাকি লোকসকলৰ বিপৰীতে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অনুসূচিত জাতি, অন্যান্য পিছপৰা আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছো। মিছন বসুন্ধৰাই আজি পৰ্যন্ত 2,29,000 লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। যোৱা 4টা বছৰত অসমৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে। চৰকাৰ আৰু ৰাইজৰ প্ৰচেষ্টাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ৰাজ্যৰ অন্যতম সংযোগী ভাষা বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত দুইটা ভাষাৰ মাজত থকা সংঘৰ্ষৰ সামৰণি পৰিল আৰু দুইটা ভাষাৰ স্বতন্ত্ৰতা স্বকীয়ভাৱে প্ৰকাশ পালে। অসমৰ ইতিহাসৰ গৌৰৱময় অধ্যায়বোৰ সৰ্বভাৰতীয় স্তৰত বলিষ্ঠভাৱে উপস্থাপন হোৱা নাছিল। অপাৰেশ্যন সিন্দুৰৰ উত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছত্ৰপতি শিৱাজী, ৰাণা প্ৰতাপ সিং আৰু আন বীৰসকলৰ লগতে লাচিত বৰফুকনৰ নামো উল্লেখ কৰি আমাৰ জাতি সত্তাক আকৌ এবাৰ আমাৰ সাহস আৰু ঐতিহ্যৰে অলংকিত কৰিলে। NCERTৰ পাঠ্যক্ৰমত অসমৰ বুৰঞ্জী সন্নিৱিষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে অসমক সন্মানিত কৰিলে। মই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিওঁ যে NCERTৰ পাঠ্যক্ৰমত যি 2-এটা শব্দৰ সংশোধনৰ প্ৰয়োজন আছে, তাৰ বিষয়েও আমি কাম হাতত ল'ম আৰু সেই সংশোধনীও আমি নিশ্চিতভাৱে সন্নিৱিষ্ট কৰিম। অসমৰ স্বাভিমান আৰু ঐতিহ্যক উচ্চ মানত প্ৰতিষ্ঠা কৰাটো আমাৰ চৰকাৰৰ এক পবিত্ৰ কৰ্মযজ্ঞ। 2022 চনৰ নতুন দিল্লীত বৃহৎ আয়োজনেৰে মহাবীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী উদযাপনে মহাবীৰ গৰাকীৰ শৌৰ্য বীৰ্যৰ সৈতে দেশবাসীক পৰিচিত কৰিলে। লাচিতৰ স্মৃতি জাউতি যুগীয়া কৰিবলৈ আমাৰ চৰকাৰে যোৰহাটৰ হোলোঙাপাৰত মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। প্ৰাগজ্যোতিষপুৰৰ প্ৰবল পৰাক্ৰমী ৰজা বীৰ যোদ্ধা ভগদত্তৰ প্ৰতি দিছপুৰৰ পৰা খানাপাৰালৈ নিৰ্মিত উৰণ সেতুলানি তেখেতৰ নামত উৎসৰ্গা কৰি আমি তেখেতক শ্ৰদ্ধা জনাইছো। নুনমাটিৰ পৰা দীঘিলী পুখুৰীলৈ নিৰ্মাণ কৰি থকা আমাৰ নতুন উৰণীয়া সেতুখনকো আমি মহাৰাজ পিথুৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছো। নালন্দা আৰু তক্ষশিলাক ধ্বংস কৰাৰ পিছত বখতিয়াৰ খিলিজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল, মহাৰাজ পিথুৱে সেই বখতিয়াৰ খিলিজীক হত্যা কৰি নালন্দা আৰু তক্ষশিলাৰ ধ্বংসৰ প্ৰতিশোধ লৈছিল। এই মহান অসমীয়া বীৰগৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত
আকৌ এবাৰ প্ৰক্ষেপ কৰা, আকৌ এবাৰ স্থাপন কৰা আমাৰ চৰকাৰে সেই দায়িত্বভাৰো গ্ৰহণ কৰিছে। মহাৰাজ পিঠুৰ সমান্তৰালভাৱে বঙাইগাঁৱত চিলাৰাইৰ এক বিশাল প্ৰতিমূৰ্তি আৰু উজনি অসমত চুতীয়া ৰাজ্যৰ গৌৰৱী ৰাণী সতী সাধনীৰো এক বিশাল প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী সমাজবাদী আৰু ৰাষ্ট্ৰবাদী গোলাপ বৰবৰাৰ 100 বছৰৰ জন্ম জয়ন্তীও অহা 29 আগষ্টত আমি আয়োজন কৰিছো। অসমৰ পৰম্পৰা, অসমৰ ঐতিহ্য আৰু অসমৰ বুৰঞ্জী আমি এনেধৰণে অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰিম। বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ পিছত অহা ডিচেম্বৰ মাহত বাগৰুম্বাকো আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছো। জানুৱাৰী মাহত অসমৰ ভৌগোলিক অখণ্ডতা আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু স্বৰ্ণমুখী কৰি আমাৰ ৰাজ্যত প্ৰায় 1 কোটি জনতাই একেদিনাই অ মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিৱেশন কৰিব, তাৰো ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে। শ্ৰদ্ধাৰ ৰাইজ, যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এক মহান মন্ত্ৰ দিছে, বিকাশ ভি বিৰাসত ভি। আমি যদি বিৰাসত অৰ্থাৎ আমাৰ ঐতিহ্য সংৰক্ষণৰ বাবে কাম কৰিছো, সমান্তৰালভাৱে আমি অসমক উদ্যোগীকৰণ, কৃষিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল এখন ৰাজ্য হিচাপেও নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি আগুৱাই গৈছো। 27,000 কোটি টকা ব্যয়েৰে ৰাজ্যত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে। পেপচি, কেম্পা-কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠা কৰিলে। অহা কেইমাহমানৰ ভিতৰতে জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ উদ্যোগৰো বিনিয়োগক আৰু আগুৱাই লৈ গৈ অসমত আমি প্ৰায় 40,000 কোটি টকা ব্যয়েৰে 3,200 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আমি আগবাঢ়িছো। 3,200 বিদ্যুৎ মেগাৱাট আমি অসমত উৎপাদন কৰাৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয়, উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত আমি অসমত মেডিকেল কলেজ, চিকিৎসা মহাবিদ্যালয়ৰ এখন ডাঙৰ জাল আমি নিৰ্মাণ কৰিছো। অসমত 14খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু 9খন চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছো। আমাৰ ৰাজ্যত সৰ্বমুঠ 29খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য 2030 চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। চিকিৎসা শিক্ষা